ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা সপ্তমী তিথি আৰু শুক্লা সপ্তমী তিথি থাকিব আজি বিয়লি 6:36 পৰ্যন্ত। তাৰপিছত শুক্লা অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতি 7:46 পৰ্যন্ত। তাৰপিছত ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃপ্ৰবৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:39 পৰা 9:02 পৰ্যন্ত, আকৌ 11:07 পৰা 3:06 পৰ্যন্ত, আকৌ 4:03 পৰা 7:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:42। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি নিজৰ প্ৰতিভাক আপুনি উজ্জ্বল কৰি তোলাৰ ভাল সময় লাভ কৰিব আৰু আপোনাৰ এই ক্ষেত্ৰত যদি অলপ কঠোৰ পৰিশ্ৰম কৰে তেনেহ'লে ভাল ফলাফলো লাভ কৰিব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ আজি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও কিছু সকাহ আহিব। পৰিয়ালত এটা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। আইনী বিষয়ৰ পৰা আজি আঁতৰত থাকক, কাৰণ পুৰণি কিছু আইনী বিষয় আপোনাৰ কাৰণে আমনিদায়ক হ'ব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব। পুৰণি বিবাদ আকৌ আজি আৰম্ভ হ'ব পাৰে, গতিকে আজি আপুনি বিবাদসমূহ জড়িত নহয় বা বিবাদসমূহত জড়িত নহয় সেইবোৰ আপুনি কেনেদৰে সমাধান কৰিব পাৰে তাৰ আপুনি যত্ন কৰিব লাগিব। আৰু আপোনাৰ সন্দেহ কৰাৰ অভ্যাস আপোনাৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে, গতিকে সন্দেহ কৰাৰ পৰিৱৰ্তে আপোনাৰ যদি নিজে সেই বস্তুটোৰ প্ৰতি আপুনি প্ৰমাণ নাপায় তেনেহ'লে সেইবোৰ ক্ষেত্ৰত আপুনি সন্দেহ নকৰিব। টকাৰ বিষয়তো আজি কাকো বেছি বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। যুৱক যুৱতীসকলে হয়তো নিজৰ কেৰিয়াৰত কিছু উত্থান পতন দেখিব, কিন্তু তেওঁলোকে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিলে তেওঁলোকে অতি সোনকালে তেওঁলোকৰ ক্ষেত্ৰসমূহ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি বিনিয়োগ কৰিলে লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, লগতে প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰতো চকু ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয়। আপোনাৰ কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ সুবিধা কোনোবাই ল'ব পাৰে আৰু আপুনি এই ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। নিয়োজিত লোকৰ কাৰ্যালয়ৰ পৰিৱেশ আজি মানসিক চাপ মুক্ত হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। বিবাহিত জীৱন সুখী হ'ব, কিন্তু নেতিবাচক মানুহৰ সংগত থাকিলে বা আপোনাৰ পৰিয়ালত যদি কিছু হস্তক্ষেপ কৰে তেনেহ'লে আপোনালোকৰ পৰিয়াল ব্যৱস্থাত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব লাগিব যাতে কোনো কাৰণতে আপুনি বাহিৰা ব্যক্তিৰ হস্তক্ষেপ নলয়। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰলৈ আলহীৰ আগমন ঘটিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। পৰিয়াল আৰু সামাজিক কামত যি অৱদান আপুনি আগবঢ়াইছে তাৰ বাবে আপুনি ইতিবাচক ফলাফল লাভ কৰিবলৈ সময় আহি গৈছে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি কৃতিত্ব লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। কিবা বাধাৰ সন্মুখীন হ'লে আপুনি আতংকিত হোৱাৰ পৰিৱৰ্তে আপুনি সেই সমস্যাটোৰ উচিত সমাধান কিদৰে ওলাব পাৰি তাৰ প্ৰতিহে বেছি যত্ন কৰিলে আপুনি ভাল ফলাফল লাভ কৰিব। আৰু আপুনি আজি সময় নষ্ট কৰাটো উচিত নহ'ব, কাৰণ আপোনাৰ যিবোৰ ব্যক্তিগত কাম কাজ আছে সেইবোৰ আবদ্ধ হৈ পৰিব পাৰে। যদি কোনো চৰকাৰী বা আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলি আছে তেনেহ'লে সময়মতে নিষ্পত্তি কৰি লোৱাটো আপোনাৰ বাবে ভাল হ'ব, অন্যথা ভৱিষ্যতৰ বাবে এইটো আপোনাৰ বাবে আমনিদায়ক হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মানৰ প্ৰতিও আপুনি যত্ন কৰিব, তেনেহ'লে আপোনাৰ ওপৰত তেওঁলোকৰ আশীৰ্বাদ আৰু মৰম বজাই ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাম বেছি হ'ব আৰু ইলেক্ট্ৰনিক ব্যৱসায়ত আজি ভাল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিলে ভাল ফলাফল লাভ কৰিব আৰু যিসকলে ইলেক্ট্ৰনিক ব্যৱসায় কৰি আছে তেওঁলোকেও আজি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, আপোনাৰ নতুন সুযোগ আজি লাভ কৰিব। আৰু কোনো বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি আনৰ পৰামৰ্শসমূহ বিবেচনা কৰিহে ল'বলৈ যত্ন কৰিব, অন্যথা আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব।
চৰকাৰী চাকৰিত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি ঊৰ্ধ্বতন বিষয়ৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজি আপোনাৰ কামবোৰ কৰোঁতে অলপ সতৰ্ক হ'ব লাগিব আৰু যদি কিবা সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে আপুনি উচ্চ বিষয়ৰ পৰা সহায় লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰো সৃষ্টি নহ'ব। পৰিয়াল ব্যৱস্থাটো বজাই ৰাখিবলৈ হ'লে স্বামী স্ত্ৰী একেলগে মিলি সমন্বয় বজাই ৰাখিব লাগিব। ইয়াৰ যোগেদি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। স্বাস্থ্য আজি ভালে থাকিব, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। সুষম দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আজি আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি জাতকৰ আজি আপোনাৰ ভাগ্যৰ দিন হ'ব। গতিকে আপুনি যদি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰিব চেষ্টা কৰে তেনেহ'লে সেইবোৰ আজি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। সামাজিক কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব, যাৰ ফলত আপুনি স্বীকৃতিও লাভ কৰিব। আপোনাৰ কাম কাজ গোপনে কৰি ৰাখক, নহ'লে কিছুমান মানুহে আপোনাৰ এই সুবিধাবোৰ ল'ব পাৰে। আৰু আত্মীয়ৰ সৈতে ধনৰ লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব, কাৰণ আজি আপোনালোকৰ এনে লেনদেনৰ ফলত সম্পৰ্কবোৰৰ অৱনতি ঘটিব পাৰে। গতিকে এই সময়ত আপুনি প্ৰতিটো কাম অতি চিন্তাশীলভাৱে কৰাটো প্ৰয়োজনীয় হ'ব আৰু আপুনি ধৈৰ্য সহকাৰে আজি দিনটো কটাবলৈ যত্ন কৰিব। ব্যৱসায়ত কোনো ধৰণৰ বিভ্ৰান্তি হ'লে পৰিয়ালৰ সদস্যৰ লগত নিশ্চয় পৰামৰ্শ লৈ ল'ব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু লগতে আপুনি সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে। কিন্তু আপুনি আজি এইবোৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যত্ন কৰিব যাতে অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে এনে ধৰণৰ সিদ্ধান্তবোৰ লওঁতে আলোচনা কৰি ল'বলৈ। আজি আপুনি ব্যৱসায়িক হ'বলৈ যত্ন কৰক, কাৰণ অসাৱধানতা আৰু উদাৰতাৰ ফলত আপোনাৰ ব্যৱসায়ৰ বাবে ক্ষতি হ'ব পাৰে। আৰু কাৰ্যালয়ত দলীয় কামত আপুনি কাম কৰিলে আজি লাভৱান হ'ব আৰু আপোনাৰ কামৰ বোজাবোৰো কিছু সকাহ পাব তাৰ পৰা। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব আৰু প্ৰেমৰ সম্পৰ্কত কিছুমান মানসিক চাপৰ পৰিস্থিতিৰ দৰে সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ হ'লে আপোনালোকে স্বামী স্ত্ৰী দুয়োজনে একেলগে আপোনালোকে কিছু কাৰ্যকলাপ কৰিবলৈ যত্ন কৰিব। আৰু প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আপুনি দূৰ কৰিবলৈ যত্ন কৰিব। সংক্ৰমণৰ বাবে আজি আপোনাৰ ছালৰ লগত জড়িত কোনো সমস্যা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অসাৱধান নহৈ আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ আত্মীয়ৰ লগত যদি কিবা বিবাদ চলি আছে তেনেহ'লে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিব। আৰু আজি আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে আৰু ইয়ে আপোনাক সহায়ো কৰিব। গতিকে আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰত ৰাখক, যাৰ ফলত আপুনি সকলো ক্ষেত্ৰতে আজি ভাল ফলাফল লাভ কৰিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাক আপুনি আওকাণ নকৰিব, কাৰণ আপোনাৰ ঘৰৰ কিছু ক্ষেত্ৰত তেওঁলোকৰ এই নিৰ্দেশনাবোৰ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু ঘৰৰ যিকোনো বৈদ্যুতিক সামগ্ৰীৰ ক্ষতি হ'লে আজি আপোনাৰ বৃহৎ খৰচ হ'ব পাৰে। গতিকে আজি আপুনি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব। আৰু যুৱক যুৱতীসকলে ধেমালিত লিপ্ত হৈ নিজৰ কেৰিয়াৰ বা পঢ়া শুনাৰ লগত আপোচ কৰাটো ভাল নহ'ব। গতিকে তেওঁলোকে আজি নিজৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰতে কাম কৰিলে ভাল হ'ব। ব্যৱসায়ত আজি কঠোৰ পৰিশ্ৰম কৰিলে আপোনালোকে আকাংক্ষিত ফলাফল লাভ কৰিব। আৰু যদি আপুনি কোনো পৰিৱৰ্তনৰ কথা ভাবিছে তেনেহ'লে তৎক্ষণাত তাৰ ওপৰত কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিব। আৰু অধীনস্থ কৰ্মচাৰীৰ বাবে কিছু আজি সমস্যাৰো সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনাৰ কৰ্মচাৰীসকলৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ আপুনি যত্ন কৰিব, যাৰ ফলত তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপুনি আজি ভাল চুক্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা দিব। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতিৰ অভাৱৰ বাবে ঘৰত অশান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনালোকৰ এইবোৰ বিবাদ বা যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ যত্ন কৰিব, নহ'লে আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা থাকিব। ইয়াৰ ফলত আপোনালোকে সুখী অনুভৱ কৰিব। স্বাস্থ্য সম্পৰ্কীয় কিছু আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ যিবোৰ চিকিৎসা আছে সেইবোৰ আপোনালোকে কৰিবলৈ যত্ন কৰিব। আৰু ডায়েবেটিছ আৰু ৰক্তচাপ ব্যক্তিয়ে বা ৰোগীয়ে তেওঁলোকে নিজৰ যিবোৰ পৰীক্ষা নিৰীক্ষা আছে সেইবোৰ সময়মতে কৰিব লাগিব, তেতিয়াহে আপোনালোকে সুস্থ অনুভৱ কৰিব। আৰু অত্যাধিক গধুৰ খাদ্য খোৱাৰ পৰা আজি বিৰত থাকিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুমান বিশেষ দায়িত্ব আপোনাৰ ওপৰত থাকিব আৰু সেইবোৰ আপুনি ভালদৰে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ কামবোৰ আজি সুচাৰুৰূপে কৰিবলৈ আপোনালোকে সফল হ'ব। আজি আপোনাৰ চঞ্চলতা আৰু কৰ্মৰ প্ৰতি আত্মবিশ্বাসে সফলতা আৰু সুখ কঢ়িয়াই আনিব। ইয়াৰ ফলত আপোনালোকৰ বহু দিনৰ পৰা যিবোৰ বাকী থকা কাম আছিলে সেইবোৰতো আপুনি আজি সফলতা লাভ কৰিব। আজি আপোনাৰ প্ৰকল্পবোৰ সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে কিছু মানসিকভাৱে সকাহ অনুভৱ কৰিব। দায়িত্বৰ বোজাই আজি আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে, গতিকে আপোনাৰ কামৰ মাজতে জিৰণি ল'বলৈ যত্ন কৰিব আৰু আন সদস্যৰ পৰা আপোনালোকে অৱদান লোৱাটো ভাল হ'ব বা কামৰ ভাগ বতৰা কৰিলে আপোনালোকে আজি বেছি ভাগৰুৱা অনুভৱ নকৰে। খং আৰু ক্ৰোধ আজি পৰিহাৰ কৰক, নহ'লে আপোনাৰ কামত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব, যাৰ ফলত আপোনাৰ কামত কিছু নেতিবাচকতাও দেখিব। গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব। ব্যৱসায়ত যিকোনো কাম কৰাৰ সময়ত আপুনি বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক, কাৰণ আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লেহেমীয়া হ'ব পাৰে। গতিকে কামৰ ক্ষিপ্ৰতা কৰিবলৈ হ'লে আপোনালোকৰ কৰ্মচাৰীৰ সৈতে আপোনালোকে ভালদৰে সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰি তেওঁলোকৰ কামত সহায় কৰিবলৈ যত্ন কৰক আৰু কামৰ উচিত ভাগ বতৰা কৰি দিয়ক। তেতিয়া দেখিব আপোনাৰ কামবোৰ ক্ষিপ্ৰ হৈ পৰিছে। আজি আপুনি ব্যৱসায়িক ঋণ লোৱাৰ সময়ত ইয়াৰ পৰিশোধৰ পৰিকল্পনাও কৰি ল'ব, অন্যথা পিছলৈ আপোনাৰ পৰিশোধ কৰিবলৈ কঠিনতাৰ সন্মুখীন কৰিব লগা হ'ব পাৰে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰী সম্পৰ্কীয় সমস্যাৰো সৃষ্টি হ'ব পাৰে, গতিকে সেইবোৰ সময়মতে সমাধান কৰিবলৈ যত্ন কৰিব আৰু নিয়োজিত লোকসকলৰ অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে আজি তেওঁলোকে উচ্চ বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব, গতিকে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে আপোনালোকৰ আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু তেওঁলোকৰ সৈতে আজি যদি আপুনি ৰাতিৰ আহাৰৰ পৰিকল্পনা কৰে তেনেহ'লে তেওঁলোকৰ মনতো আনন্দৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি প্ৰেমৰ সংগীক লগ পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আজি আপুনি সামৰ্থ্যৰ বাহিৰত কাম নকৰিব, কাৰণ ইয়াৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ধাৰণাই আপোনাক শক্তিশালী কৰি ৰাখিব আৰু লগতে উল্লাসিতও কৰি ৰাখিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি নিজৰ দায়িত্ব সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক চাপৰ পৰা সকাহ পাব আৰু আপুনি আপোনাৰ ব্যক্তিগত কামতো আজি মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ কামবোৰ সুচাৰুৰূপে সমাপ্ত হ'বলৈ আপোনালোকৰ চেষ্টা ফলপ্ৰসূ হ'ব। আপোনাৰ সন্তানৰ আজি সন্তোষজনক ফলাফলৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব আৰু লগতে আপোনাৰ পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। আপুনি কিবা আজি আইনী সমস্যাত পৰিব পাৰে, গতিকে আজি আপুনি যান বাহনৰ নিয়ম উলংঘা কৰিলে ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজিৰ দিনটো আপুনি সুসংগঠিত হৈ চলিব, যাতে কোনো ধৰণৰ আপোনাৰ আইনী সমস্যাই জড়িত নহয়। আজি আপুনি ডাঙৰ বিনিয়োগ কৰাৰ আগতে আপোনাৰ গৱেষণা ভালদৰে কৰক আৰু লগতে তথ্য লৈ ল'ব, তেতিয়াহে আপুনি কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় আৰু এই সময়ত কোনো ধৰণৰ নতুন সিদ্ধান্ত নল'লে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে ব্যৱসায় কৰাসকলে যিকোনো ধৰণৰ সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল'লে আজি ভাল হ'ব আৰু আপোনালোকৰ সিদ্ধান্ত লওঁতে কাৰোবাৰ যদি সহায় ল'ব লগা হয় তেতিয়াহ'লেও ল'বলৈ দ্বিধাবোধ নকৰিব। আপোনাৰ নিজৰ সিদ্ধান্তক আজি সময়ত ভুল হ'ব পাৰে, সেইবাবে আজি আপুনি বেলেগৰ পৰাও সোধ-পোছ কৰাটো ভাল হ'ব। চৰকাৰী চাকৰি কৰা লোকসকলেও আজি নিজৰ পচন্দৰ কাম পাব, যাৰ ফলত তেওঁলোকৰ কাম কৰাৰ কৰ্মস্পৃহা বৃদ্ধি পাব। পৰিয়ালৰ কামত আজি আপুনি অৰিহণা যোগালে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। বন্ধু বান্ধৱীৰ সৈতে বেছি সময় কটোৱাৰ ফলত আজি আপোনাৰ পৰিয়ালত সুখ আৰু শান্তিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। মানসিক চাপ আৰু উদ্বেগৰ বাবে আজি অনিদ্ৰাৰ অভিযোগ থাকিব পাৰে, গতিকে আপোনাৰ আজি মানসিক চাপ মুক্ত কৰিব হ'লে আপুনি ধ্যান কৰাটো জৰুৰী হ'ব আৰু বতৰৰ লগত জড়িত কিছু সৰু সৰু ৰোগৰ পৰা সাৱধান হ'বলৈ যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা আজিৰ দিনটো বহুত ভাল, গতিকে আপুনি বহু ক্ষেত্ৰত আজি সফলো হ'ব। আজি আপুনি গৃহ উন্নয়নৰ কামৰ পৰিকল্পনা কৰিলে আজি আপোনাৰ ঘৰত ভাল প্ৰতিফলন দেখিব আৰু অভিজ্ঞ ব্যক্তিৰ পৰাও আজি আপুনি পথ প্ৰদৰ্শন লাভ কৰিব, যিবোৰ আপোনাৰ ব্যক্তিগত কামত আপোনাৰ ফলপ্ৰসূ হ'ব। পৰিয়ালৰ ব্যস্ততাৰ বাবে ব্যক্তিগত কামো আজি আধৰুৱা হৈ থাকিব পাৰে, গতিকে সংগঠিত হৈ থাকিবলৈ হ'লে কিছুমান কঠিন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ল'ব লাগিব। যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত আপুনি আজি সাৱধান হ'ব লাগিব, কাৰণ আপোনাৰ আজি লেনদেনত কিছু ভুল হ'ব আৰু ইয়াৰ ফলত আপুনি ক্ষতিৰো সম্ভাৱনা থাকিব।
গতিকে এইবোৰ ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব। ব্যৱসায়ত আপুনি আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কাম নিজে চম্ভালিবলৈ যত্ন কৰক। নিজৰ সামৰ্থ্য অনুসৰি আপুনি আজি ভাল ফলাফল লাভ কৰিব। সেইবাবে আজি নিজৰ কামবোৰ নিজেই কৰক। কৰ্মসংস্থাপন বৃদ্ধিৰ বাবে চলি থকা প্ৰচেষ্টাত সফলতা লাভ কৰিব আৰু আপোনাৰ চাকৰিত স্থিৰতাও বাঢ়িব। আপুনি আপোনাৰ কামবোৰ সহজে কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়ৰ পৰা আপুনি প্ৰশংসা পাব। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মৰম থাকিলে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হ'ব। আৰু প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, যাৰ ফলত তেওঁলোকৰ আজি মানসিকভাৱে শান্তিও লাভ কৰিব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত আপুনি অসাৱধান নহ'ব। নিয়মীয়াকৈ চেকআপ আদি কৰি থাকিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বাদামী আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি নিজকে আপডেট কৰি ৰাখিলে আপোনাৰ বাবে ভাল সময় আহিব। গতিকে আপুনি নতুন নতুন কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে বা আপুনি সেইবোৰ যদি আগ্ৰহী হয় শিকিবলৈ, তেনেহ'লে আপুনি আজি কামবোৰ সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন থাকিব। ইয়াৰ ফলত আপোনাৰ কোনো ক্ষেত্ৰতে আজি অসুবিধা নহয়। আৰু হঠাতে ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনতে সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। আৰু আজি আপুনি চিন্তা নকৰাকৈ বহু খৰচ কৰিলে আপোনাৰ ভৱিষ্যতৰ কৰ্ম পৰিকল্পনাত প্ৰভাৱ পৰিব আৰু লগতে আপোনাৰ আৰ্থিক অৱস্থাতো প্ৰভাৱ পৰিব। গতিকে আজি আপুনি খৰচ কৰোঁতে অলপ ভাবি চিন্তি কৰিব। আৰু কোনো অচিনাকি ব্যক্তিৰ পৰা আজি আপুনি ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে আজি অচিনাকি ব্যক্তিৰ সৈতে বেছি সংগ নকৰিব। আৰু অপ্ৰয়োজনীয় যিবোৰ জটিলতা আছে তাৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰিব। ব্যৱসায়িক কাম কাজৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব আৰু আপোনাৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখিবলৈ যত্ন কৰিব, কাৰণ সেইবোৰ প্ৰকাশ পালে আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মৰত মহিলাসকলে নিজৰ কামত আগবাঢ়ি যাবলৈ যত্ন কৰক। তেনে কৰিলে আপোনালোকে নিজৰ কামত ভাল প্ৰতিফলন দেখিব। আৰু নিয়োজিত লোকসকলে আজি সহকৰ্মীসকলৰ সৈতে কথা পাতি থাকোঁতে নিজকে অতি ভালকৈ উপস্থাপন কৰিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ সৈতে সময় কটালে আজি আৰু আপোনালোকে নিজৰ যত্ন ল'লে আপোনালোকৰ সম্পৰ্কত উন্নত দেখিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। ঘৰত বয়োজ্যেষ্ঠসকলৰ উপযুক্ত সহায় আৰু পথ প্ৰদৰ্শন থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালটো ভালদৰে চলাবলৈ আপুনি সক্ষম হ'ব। আজি আপোনাৰ চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ সমস্যা বাঢ়িব পাৰে। গতিকে নিজৰ সামৰ্থ্যতকৈ বেছি কাম কৰাটো উচিত নহ'ব। গতিকে আপোনাৰ কামবোৰ ভাগ বতৰা কৰিলে আপোনাৰ কোনো ধৰণৰ শাৰীৰিক সমস্যাই দেখা নিদিয়ে। আৰু আপোনাৰ আজিৰ দিনটোৰ বাবে ব্যায়াম আৰু যোগাসন কৰিলেও ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি জাতকৰ আজি মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব। গতিকে আপোনাৰ আজিৰ দিনটো অলপ সাৱধানে চলাৰ প্ৰয়োজনীয়তা থাকিব। আৰু সম্পৰ্কত যদি কোনো বিভাজন চলি আছে তেনেহ'লে সমাধান লাভ কৰিব আজি। ইয়াৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত পুনৰো আপোনালোকৰ সম্পৰ্কত মধুৰতা দেখিব। আজি আপোনাৰ ফোন কলৰ জৰিয়তে গুৰুত্বপূৰ্ণ তথ্য পোৱাৰো সম্ভাৱনা থাকিব। গতিকে কোনো ধৰণৰ ফোন কলক আজি আওকাণ নকৰিব। আপোনাৰ ইচ্ছামতে আপুনি আকাংক্ষিত কামৰ ফল লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ কিছু আত্মবিশ্বাসো বৃদ্ধি পাব। বিৰোধীয়ে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সচেতন হ'ব লাগিব আৰু তেওঁলোকৰ গতিবিধি আৰু কাৰ্যকলাপকো আপুনি আওকাণ কৰি নচলিব। তেওঁলোকৰ ওপৰত যদি ভালদৰে নজৰ ৰাখে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নতুন পৰিকল্পনাবোৰ আপোনাৰ বাবে ভাল হ'ব। সেইবাবে সেইবোৰ পৰিকল্পনা আজি ৰূপায়ণ কৰিবলৈ আপুনি যত্ন কৰিব। আৰু যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ আজি লাভ কৰিবলৈ দিনটো ভাল হৈ আছে। গতিকে সেইবোৰ ক্ষেত্ৰত আজি অলপ প্ৰচেষ্টা কৰিলে আপোনাৰ আজি আৰ্থিকভাৱেও আজি সবল হ'ব। আপুনি নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ আজি সুযোগ লাভ কৰিব। গতিকে আপোনাৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ বাবে আজিৰ দিনটো আপুনি ভাল বুলি গণ্য কৰা হৈছে। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত সহকৰ্মী এজনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি নিয়োজিত লোকসকলে তেওঁলোকৰ সহকৰ্মীৰ সৈতে বেছি মিলাপ্ৰীতি নকৰাটোৱে ভাল হ'ব আৰু নিজৰ কামতে মনোনিৱেশ কৰাটো ভাল হ'ব। পৰিয়ালৰ কাম কাজ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব আৰু প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে মধুৰতা দেখিব। মাইগ্ৰেইন আৰু মূৰৰ বিষৰ বাবে আজি দৈনন্দিন ৰুটিনত কিছু ব্যাঘাত জন্মিব পাৰে। গতিকে আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আজি আপুনি সুষম খাদ্য খাবলৈ যত্ন কৰিলে আপোনাৰ শাৰীৰিকভাৱে আজি কিছু ভাল ফলাফলো লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ
মকৰ ৰাশি জাতকৰ আজি ভাগ্য আপোনাৰ পক্ষত থাকিব, গতিকে আপোনাৰ স্বভাৱত কিছু মৃদুতাও থাকিব। গতিকে আজি আপুনি কাম কৰি যাওক, আপোনাৰ যিকোনো ক্ষেত্ৰতে আজি সফলতা আহিব। আৰু কোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকে আজি কাৰোবাৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। অসাৰ আলোচনা আৰু এনেই সময় নষ্ট কৰাটো আপোনালোকৰ বাবে ভাল নহ'ব, গতিকে নিজৰ কামত মনোনিৱেশ কৰাটো অধিক লাভজনক হ'ব। আৰু পিতৃ মাতৃ বা বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু মৰ্যাদাত যাতে আঘাত নাপায় তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ আশীৰ্বাদ আৰু উপদেশক সন্মান কৰাটো আপোনাৰ বাবে ভাল হ'ব। খৰচ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে দৈনন্দিন কাম কাজত নিয়মীয়তা আনিব লাগিব, ইয়াৰ ফলত আপোনালোকৰ আয়ৰ স্থিতিও বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰি সফলতা লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। আৰু যদি আপুনি নতুন প্ৰজেক্ট এটা পায় তেনেহ'লে সেইটোৰ বিষয়ে বেছিকৈ নাভাবিব, কাৰণ আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আন কামৰো আপুনি চাব লাগিব আৰু সেইবোৰৰ প্ৰতিও গুৰুত্ব দিব লাগিব, অন্যথা সেইবোৰ আবদ্ধ হৈ পৰিব পাৰে। নিয়োজিত লোক আৰু বিষয়াৰ মাজত আজি বিশেষ প্ৰভাৱ থাকিব আৰু আপোনালোকে যত্ন কৰিব লাগিব যাতে আপোনালোকৰ বিষয়াৰ প্ৰতি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, অন্যথা আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সহায় আৰু প্ৰেমৰ আচৰণ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ ঘনিষ্ঠতা দেখিব। আপোনাৰ ইচ্ছামতে আজি দৈনিক ৰুটিন আপোনালোকে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে শক্তি আৰু উৎসাহ লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি সুস্থও অনুভৱ কৰিব। গতিকে আজি আপোনাৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভালেই দেখা যায়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ প্ৰচেষ্টাৰ বাবে আজি ঘৰত আৰু ব্যৱসায়ত দুয়োটাতে আপোনাৰ কাম ভাল হৈ থাকিব। যুৱক যুৱতীসকলে যিকোনো ধৰণৰ বিফলতাৰ ফলত ভয়ৰ পৰিৱৰ্তে পুনৰ আগবাঢ়ি যাবলৈ যত্ন কৰক, আপুনি তেতিয়াহে সফলতা দেখিব। যান বাহন বা আইন নিয়ম উলংঘা কৰাটো আজি আপোনাৰ বাবে ব্যয়বহুল হ'ব পাৰে, গতিকে আজি আপুনি এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে চলাফেৰা কৰিব। সম্পত্তি বা বিনিয়োগৰ সৈতে জড়িত কাৰ্যকলাপসমূহ পিছুৱাই দিয়ক, কাৰণ বৰ্তমান আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু কিছুমান বেয়া খবৰ পালে আজি আপোনাক দুখ পাব পাৰে, গতিকে আপোনাৰ মনটো আজি বিচলিত হোৱাৰ পৰা নিয়ন্ত্ৰণ কৰিব লাগিব। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি হ'ব, গতিকে মাৰ্কেটিং আৰু পাব্লিক ডিলিঙৰ সৈতে জড়িত কামবোৰত আপুনি আজি প্ৰচেষ্টা কৰিলে ভাল ফলাফল আহিব। বিশেষকৈ আজি শ্ৰমিক মহিলাৰ বাবে গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, তেওঁলোকে যদি আজি প্ৰচেষ্টা কৰে তেনেহ'লে তেওঁলোকৰ সময়বোৰ অনুকূল হৈ পৰিব। চৰকাৰী কাম কাজতো আজি লাভৰ সম্ভাৱনা থাকিব, সেইবাবে নিয়োজিত লোকসকলে তেওঁলোকৰ কাম কাজবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব। পৰিয়ালৰ এজন সদস্যৰ সাফল্যক লৈ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰেমিক প্ৰেমিকাৰো আজি সম্পৰ্কত ইগ' আহিবলৈ নিদিব, অন্যথা তেওঁলোকৰ সম্পৰ্কত কিছু বিসংগতিৰ সৃষ্টি হ'ব পাৰে। খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব আৰু আপুনি শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বাক্য আৰু আচৰণত ভদ্ৰ হ'লে আপোনাৰ আজি বহু কামত ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু সন্তানৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় কাৰ্যসূচী যদি ভালদৰে পৰিচালনা কৰে তেনেহ'লে তেওঁলোকে অতি সোনকালে সফলতা লাভ কৰিব আৰু কিছুদিনৰ পৰা পৰিয়ালত চলি থকা যিবোৰ বিশৃংখলতা আছে সেইবোৰ আঁতৰাবলৈ হ'লে আপুনি আজি গুৰুত্বপূৰ্ণ নিয়মসমূহ বনাব লাগিব। আপোনাৰ সন্তানৰ শিক্ষাৰ লগত জড়িত কিছু চিন্তা থাকিব পাৰে, গতিকে দ্ৰুত সফলতা পোৱাৰ বাবে আপুনি কিছু ভুল পথ বাছি নল'ব, অন্যথা আপোনাৰ নেতিবাচক প্ৰভাৱ পৰিব। আপোনাৰ মৰ্যাদাও আজি মনত ৰাখিব লাগিব আৰু খং আৰু ইগ' নিয়ন্ত্ৰণ কৰি চলিব। সময়ৰ লগত নিজকে খাপ খুৱাই লোৱাটো অতি প্ৰয়োজনীয় হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ আজি আপুনি ধ্যান দিব। বৰ্তমানৰ ব্যৱসায়ত নতুন কৃতিত্ব বিচাৰি পোৱা যাব আৰু আপুনি ইয়াৰ ফলত মনটো আনন্দৰ হ'ব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কৰা পৰিৱৰ্তনে ভৱিষ্যতে উন্নত ফলাফলো দিব, গতিকে আপোনাৰ যিবোৰ পৰিৱৰ্তন কৰিব সেইবোৰ আপুনি ভালদৰে কৰিবলৈ যত্ন কৰিব আৰু সকলোৰে পৰামৰ্শ লোৱাৰ পিছতহে আপুনি সেইবোৰ ৰূপায়ণ কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ আজি পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিলে আপোনালোকৰ ব্যৱসায়ত আৰু অধিক ভাল ফলাফল লাভ কৰিব। আপুনি আজি চৰকাৰী ভ্ৰমণৰ বাবেও কিছু কাম হাতত ল'ব লগা হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনাৰ আজি ভাল ফলাফল দিব আৰু অংশীদাৰিত্বৰে ব্যৱসায় কৰা লোকসকলৰ বাবেও আজি সময় ভাল, গতিকে এইবোৰ ক্ষেত্ৰত আজি অধিক মনোনিৱেশ কৰক। পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ কিছু প্ৰভাৱ পৰিব পাৰে আৰু আপোনাৰ আচৰণ সুষম কৰি ৰাখিলে
আপোনালোকৰ পৰিয়ালত আজি ভাল ফলাফল বা সম্পৰ্কত ঘনিষ্ঠতা দেখিব। প্ৰেমৰ সংগীয়ে আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে সুখ লাভ কৰিব। আজি আপোনাৰ এচিডিটি আৰু গাঁঠিৰ বিষৰ সমস্যাই আমনি কৰিব পাৰে, গতিকে ভাৰসাম্যহীন খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি চলাটো ভাল হ'ব আৰু লগতে আপোনাৰ আজি দৈনন্দিন কাৰ্যকলাপত ব্যায়াম আৰু যোগাসনক অন্তৰ্ভুক্ত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।